যোৱা কিছুদিন আগতে জ্যেষ্ঠ সাংবাদিক পৰাগ ফুৱাক পৰিকল্পিতভাৱে হত্যা কৰাৰ এটা অভিযোগ আহিছে আৰু আমি লক্ষ্য কৰিছোঁ যে নিৰ্ভীক সাংবাদিক পৰাগ ফুৱাক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে। কাৰণ তেওঁ নিৰ্ভীক আছিল, তেওঁ ৰাইজৰ কথাবিলাক উপস্থাপন কৰিছিল আৰু সেই কথাটোৱে হয়তো কাৰোবাক আঘাত হানিছিল, গতিকে সেইকাৰণে হয়তো তেওঁক হত্যা কৰা হ'ল। কিন্তু আমি এই আজি মৌন প্ৰতিবাদস্থলীৰ পৰা ক'ব বিচাৰিছোঁ যে অসমতে সাংবাদিকেই হওক বা আন জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰিব পৰা নাই এইখন চৰকাৰে। গতিকে এইখন চৰকাৰক আমি শিক্ষা দিছোঁ, এইখন চৰকাৰৰ অধীনত কোনো সাংবাদিকে হওক বুদ্ধিজীৱীয়ে হওক নিৰাপত্তাহীনতাত ভুগিছে। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰে পৰাগ ফুৱাৰ যি হত্যাকাণ্ডৰ লগত জড়িত ব্যক্তি আছে, সেই জড়িত ব্যক্তিক অতি শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে।